নমস্কাৰ সকলোকে স্বাগত জনাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত জিঅ'মেট্ৰিৰ কেইটামান কুৱেশ্যনছ লৈ আহিছো। এই কুৱেশ্যনবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয়। কেইটামান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে ইয়াত SCRT DLED প্ৰিণ্টেড টেষ্টৰ বাবে উপযুক্ত বুলি মই ভাবোঁ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে এইটো কুৱেশ্যন 2019ত আহিছিল। কাষত দিয়া বৃত্তটোৰ কলা কৰি দিয়া অংশটোৱে কিমান কালি আগুৰি আছে? এই যে যিখিনি শ্বেডৰ পাৰ্চন আছে, শ্বেডো পৰ্চন, ডাৰ্ক পৰ্চন, এইখিনি কিমান ঠাই আগুৰি আছে? এতিয়া ইয়াতে আমাৰ ডাঙৰ এটা বৃত্ত আছে, আপোনালোকে দেখিছেনে? ডাঙৰ এটা বৃত্ত আছে বাহিৰত, তাৰ ৰেডিয়াছটো কিমান আছে? OB আছে, যিটো এটা লাৰ্জ চাৰ্কল, ডাঙৰ বৃত্ত। এই বৃত্তটোৰ ৰেডিয়াছ কিমান আছে? OB আছে, ঠিক আছে। OB-টো আমাক দিয়া আছে, কিমান দিয়া আছে? এইটো আমাক 10 চেণ্টিমিটাৰ আমাক দিয়া আছে। OB-টো কিমান দিয়া আছে? 10 চেণ্টিমিটাৰ। সেইটোকে আমি ডাঙৰ ৰেডিয়াছটোক আমি কেপিটেল R বুলি ধৰি লওঁ, ঠিক আছে। আৰু এই সৰু ৰেডিয়াছ মানে এই সৰু বৃত্তটোৰ কাৰণে, যিটো স্মল চাৰ্কল আছে ভিতৰত, তাৰ কাৰণে আমাক ৰেডিয়াছটো কিমান দিয়া আছে? OA, এইডোখৰ দিয়া আছে ৰেডিয়াছ OA। সেইটোক আমি স্মল r বুলি ধৰি লওঁ, ঠিক আছে। এতিয়া এই ডাঙৰ বৃত্তটোৰ কালিৰ পৰা সৰু বৃত্তটোৰ কালিটো, তাৰমানে ডাঙৰ বৃত্তটোৰ এৰিয়াৰ পৰা সৰু বৃত্তটোৰ এৰিয়াটো যদি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ এইখিনি পাৰ্ট থাকি যাব, যিখিনি শ্বেডো পাৰ্ট আছে, সেইখিনি ডাৰ্ক চাৰ্কল, সেইখিনি পাৰ্ট থাকি যাব, ঠিক আছে। গতিকে ডাঙৰ বৃত্তটোৰ কালি হ'ব পাই r স্কোৱাৰ। ফৰ্মুলাটো পাই r স্কোৱাৰে হয়, পাই r স্কোৱাৰ হয়, ঠিক আছে। ডাঙৰটোৰ কাৰণে rটো মানে কেপিটেল R ল'লোঁ, তাৰ পৰা মাইনাছ কৰি দিম, সৰু বৃত্তটোৰ কালিটো মাইনাছ কৰি দিম। তাৰমানে এইখিনি আমি মাইনাছ কৰি দিব লাগিব। এইখিনি পাৰ্ট যদি আমি মাইনাছ কৰি দিওঁ, সৰু বৃত্তটোৰ ৰেডিয়াছ কিমান আছিলে? স্মল r লৈছিলোঁ, তাৰ কাৰণে আমি পাই r স্কোৱাৰ ল'ম, স্মল r স্কোৱাৰ। তাৰমানে ফৰ্মুলা একেটাই হয়, খালি এটাত কেপিটেল R আছে, এটা স্মল r আছে। গতিকে ইয়াত যদি আমি পাইটো কমন লৈ লওঁ, তেতিয়া থাকিব কি? R স্কোৱাৰ মাইনাছ R স্কোৱাৰ থাকিবনে? দুইটাৰ পৰা পাই উলিয়াই দিলোঁ, ইয়াৰ পৰা পাই উলিয়ালোঁ, ইয়াৰ পৰাও যদি পাই উলিয়াই দিলোঁ, বাহিৰত থাকি গ'ল কি? এটাত R স্কোৱাৰ থাকি গ'ল, কেপিটেল R স্কোৱাৰ, আৰু মাইনাছ R স্কোৱাৰ, স্মল r স্কোৱাৰ থাকি গ'ল। এইটো ব্ৰেকেটত বাহিৰত এই পাইটো কমন লৈ উলিয়াই দিলোঁ, এইটো পাই আৰু এইটো পাই বাহিৰত কমন উলিয়াই দিলোঁ, ঠিক আছে। এতিয়া পাইটো যদি কমন উলিয়াইছোঁ, বাকী এতিয়া এইটাত ভেলু বহাই দিলে হ'ল। কেপিটেল Rটো আমাৰ কিমান আছিলে? 10 আছিলে, 10 স্কোৱাৰ, মাইনাছ স্মল rটো আমাৰ কি আছিলে? স্মল rটো আছে আমাৰ OA, 5 চেণ্টিমিটাৰ আছে। স্মল r ঠাইত আমি 5 স্কোৱাৰ লগাই দিলোঁ। গতিকে পাই, এতিয়া এইটো কিমান থাকিল? ইনটু 10 স্কোৱাৰ মানে কিমান? 100, আৰু 5 স্কোৱাৰ মানে কিমান? 25। গতিকে পাইৰ পৰা 100ৰ পৰা 25 যদি গুচি যায়, তেতিয়া থাকিব কি? 75 থাকিব। তাৰমানে এইটো হৈছে এৰিয়া, যিখিনি শ্বেডো পৰ্চন আছে, এইখিনি ডাৰ্ক হৈ আছে, এই পৰ্চনটোৰ এৰিয়াটো কিমান হ'ল? পাই ইনটু 75 চেণ্টিমিটাৰ স্কোৱাৰ। এৰিয়াৰ সদায় স্কোৱাৰত থাকে হেৰিবিলাক, ইউনিটবিলাক। গতিকে পাই ইনটু 75 চেণ্টিমিটাৰ স্কোৱাৰ, পাই ইনটু 75 ইনটু চেণ্টিমিটাৰ স্কোৱাৰ। অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো 2019ত আহিছিল। কাষত দিয়া চিত্ৰটোত দুটা কোণৰ জোখ দিয়া আছে। এতিয়া ত্ৰিভুজ ABCৰ অন্য দুটা কোণৰ জোখ হ'ব, কিমান হ'ব? কাষত দিয়া চিত্ৰটোত দুটা কোণৰ জোখ দিয়া আছে। এতিয়া ত্ৰিভুজ ABCৰ অন্য দুটা কোণৰ জোখ কিমান হ'ব? ভালকে মন কৰক। অন্য দুটা কোণ মানে এই কোণটো আৰু এই কোণটো কিমান হ'ব সুধিছে, ঠিক আছে। এতিয়া ভালকে মন কৰক, এইফালে 100 আছে, এইফালে কিমান হ'ব? 80 হ'ব, যিহেতু সিহঁতে এটা সৰল ৰেখাৰ ওপৰত আছে ন, এংগল দুটা এনেকুৱাকে আছে। এইটো যদি 100 হয়, তেতিয়াহ'লে এইটো কিমান হ'ব? 80 হ'ব। তেতিয়াহ'লে এই এংগলটো হৈছে 80। ভালকে লিখো, এই এংগলটো হৈছে 80 ডিগ্ৰী, ঠিক আছে। এতিয়া এই এংগলটো যদি 80 ডিগ্ৰী হ'ল, তেতিয়াহ'লে এই এংগলটো কিমান হ'ব? এতিয়া এইটো এটা ট্ৰায়েংগল হয়, এই ট্ৰায়েংগলৰ তিনিটা এংগল আমি প্লাছ কৰিলে কিমান হ'ব লাগে? 180 ডিগ্ৰী হ'ব লাগে। A এংগল, B এংগল আৰু C এংগল প্লাছ কৰিলে কিমান হ'ব লাগিব? 180 ডিগ্ৰী হ'ব লাগিব। এতিয়া এই 30 আৰু 80 প্লাছ কৰিলে কিমান হ'ব? 30 আৰু 80 প্লাছ কৰিলে কিমান হ'ব? 30 আৰু 80 প্লাছ কৰিলে হ'ব 110। তেতিয়াহ'লে 180 হ'বলৈ কিমান বাকী থাকিল? 70 বাকী থাকিল। এতিয়া 30, 80 আৰু 70 যদি প্লাছ কৰোঁ, 180 ডিগ্ৰী হ'ব। গতিকে আমাৰ এংগলবিলাক কিমান ওলালে? 70 আৰু 80 ওলালে। অপশ্যন কোনটো হ'ব? অপশ্যন ডি শুদ্ধ উত্তৰ, 80 আৰু 70, ঠিক আছে। নেক্সট কুৱেশ্যন, ত্ৰিভুজ ABCত এংগল Xৰ মান কিমান হ'ব? ত্ৰিভুজ ABCত ইয়াত যিহেতু আমাৰ X আছে, ইয়াত সেই Xৰ মানটো কিমান হ'ব লাগে? তেতিয়াহ'লে এই তিনিটা এংগল প্লাছ কৰি দিওঁ, 20, এইফালে কিমান আছে? 3x,
আৰু এইফালে কিমান আছে x এই তিনিটা এংগল যদি প্লাছ কৰি দিওঁ কিমান হ'ব 180 ডিগ্ৰী হ'ব তেতিয়াহ'লে 20 প্লাছ 3x আৰু x প্লাছ কৰিলে কিমান হ'ব 4x হ'ব 180 আছে এইফালে আমি 20টো এইফালে লৈ যাম এইটো পাৰলৈ লৈ যাম এইফালে কি থাকিল 4x এইফালে কিমান হ'ব 180 minus 20 তেতিয়াহ'লে 4x is equal to কিমান হ'ব 180 পৰা 20 গ'লে কিমান থাকে 160 থাকে 4 এ 16 কেইবাৰ যায় 4 বাৰ যায় তাৰ মানে 160 4 এ কেইবাৰ যাব 40 টাইমছ যাব তাৰ মানে আমাৰ x ৰ ভ্যালুটো আছে 40 তেতিয়াহ'লে x ৰ ভ্যালুটো কিমান হ'ব অপচন এ শুদ্ধ 40 নেক্সট যদি তলত দিয়া বৃত্তটোৰ OAPB বৃত্তকলাৰ OAB এইটো এটা বৃত্তকলাৰ নাম হৈছে OAPB বৃত্তকলা মানে বৃত্তৰ এটা অংশ OAPB বৃত্তকলা angle OAB is equal theta হয় এইটো actual OAB is equal theta আৰু radius r what is the area of OAPB OAPB এইখিনি এৰিয়া OAPB এই পোৰ্শনটোৰ এইখিনি এৰিয়াৰ মানে কি লাগে আমাৰ কালিটো লাগে এৰিয়াটো লাগে OAPB ৰ কালি কিমান হ'ব তো ইয়াৰ ফৰ্মুলাটো আছিলে সম্পূৰ্ণ ত্ৰিভুজটোৰ সম্পূৰ্ণ বৃত্ত এটাৰ সম্পূৰ্ণ সাৰ্কেল এটাৰ কালি কিমান থাকে পাই r স্কয়াৰ থাকে ঠিক আছে গতিকে এইখিনি যেহেতু এইখিনি অংশত থিটা এংগল লৈ আছে কিমান এংগল লৈ আছে থিটা তো তাৰ কাৰণে হ'ব ফৰ্মুলাটো কমপ্লিট এই এংগলটো কিমান থাকে সেন্টাৰত 360 ডিগ্ৰী কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে গতিকে তাৰে 360 ডিগ্ৰীৰ ভিতৰত কিমান এইখিনি এই সেক্টৰটোৱে কিমান লৈ আছে এই বৃত্তকলাটোৱে কিমান লৈ আছে থিটা এংগল লৈ আছে কিমান লৈ আছে থিটা এংগল গতিকে তাৰ ফৰ্মুলাটো হ'ব থিটা বাই 360 থিটা আউট অফ 360 টোটেল এংগল আছে 360 গতিকে থিটা আউট অফ 360 পাই r স্কয়াৰ গতিকে শুদ্ধ উত্তৰ হ'ব অপচন এ ঠিক আছে নেক্সট কোৱেশ্চন ইফ AB is equal AC তাৰমানে ট্ৰায়াঙ্গল ABC ৰ AB আৰু AC সমান তাৰমানে সেইটো দিয়া আছে এইটো AB মানে এইডোখৰ AB ঠিক আছে AB এইটো AB এইডোখৰ এইটো আৰু AC মানে এই এৰিয়াটো এই বাহুডাল AB আৰু AC সমান দিয়া আছে যদি সমান হয় সিহঁতৰ যিবিলাক অপোজিট এংগল আছে ইয়াৰ এই বাহুটোৰ অপোজিটত এই এংগলটো আছে আৰু এই বাহুটোৰ অপোজিটত এই এংগলটো আছে এই এংগল কেইটা সমান হয় গতিকে এইটো যদি 50 ডিগ্ৰী হয় এইফালেও 50 ডিগ্ৰী হ'ব ঠিক আছে এইফালেও কিমান হ'ব 50 ডিগ্ৰী গতিকে এই কোণ কিমান হ'ব তেতিয়াহ'লে আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণ যদি প্লাস কৰে 180 ডিগ্ৰী হয় হয় নাই গতিকে এইটো যদি 50 হ'ল এইটো এংগল যদি 50 হ'ল এইটো যদি 50 হ'ল 50 50 কিমান 100 হ'ল তেতিয়া এইফালে কিমান থাকিল এইফালেতো 80 থাকিল কিমান থাকিল 80 তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 80 ডিগ্ৰী নেক্সট কোৱেশ্চন এটা সুষম অষ্টভুজৰ কৰ্ণৰ সংখ্যা কিমান হোৱাট ইজ দ্য নাম্বাৰ অফ ডায়াগোনেল অফ এ ৰেগুলাৰ অক্টাগন এতিয়া এইটো এটা অক্টাগন মানে অষ্টভুজ ইয়াৰ আপোনালোকে কৰ্ণৰ বাহুৰ সংখ্যাবিলাক মন কৰক কেইটা বাহু আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা গতিকে এইটো এটা কি হয় ৰেগুলাৰ অক্টাগন তাৰমানে ৰেগুলাৰ মানে কি যাৰ বাহুবিলাক সমান সমান সুষম অষ্টভুজ যাৰ বাহুকেইটা 8টা বাহু সমান আছে এতিয়া এনেকুৱা বাহু সমান থকা অষ্টভুজ কৰ্ণৰ সংখ্যা কিমান হ'ব তো ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে কৰ্ণৰ উলিওৱা ফৰ্মুলা nটা বাহু থকা এটা সুষম বহুভুজৰ কৰ্ণৰ সংখ্যা ফৰ্মুলাটো হৈছে n * n - 3/2 য'ত n মানে হৈছে কিমান n মানে হৈছে ইয়াৰ বাহু সংখ্যা গতিকে এই অষ্টভুজৰ কাৰণে n = কিমান হ'ব 8 হ'ব কাৰণ 8টা বাহু আছে গতিকে ইয়াত যদি আমি মানবিলাক বহাও n মানে হৈছে 8 8ৰ পৰা 3 বিয়োগ কৰি আকৌ 2 এ ডিভাইড কৰিব লাগিব তাৰমানে 8 আৰু ইফালে 8ৰ পৰা 3 গ'লে কিমান থাকিল 5 ইফালে 2 আছে তলত 2 এ 8ক কেইবাৰ যাব 4 বাৰ যায় ডিভাইড গতিকে 4 আৰু 5 যদি থাকে পূৰণ কৰিলে কিমান হ'ব 20 হ'ব তাৰমানে ইয়াত কৰ্ণৰ সংখ্যা কিমান ওলাব কৰ্ণৰ সংখ্যা ওলাব 20টা কৰ্ণ ওলাব গতিকে আপোনালোকে ড্ৰ কৰি চাব পাৰে এনেকৈ ড্ৰয়িং কৰক এইটো এটা কৰ্ণ হয় 1 2 3 4 5 এইটোৰ পৰা কৰোঁ এতিয়া 6 7 8 9 এইফালে 10
এইটোৰ পৰা কৰোঁ 11 12 13 14 এইটোৰ পৰা কৰোঁ 15 16 17 এইটোৰ পৰা কৰোঁ 18 19 আৰু এইটো লাষ্ট এটা থাকি গ'ল এইটো 20 দেখিলেনে 20টা কৰ্ণ আছে কৰ্ণ সংখ্যা কিমান অপশ্যন চি শুদ্ধ উত্তৰ 20 ঠিক আছে আপোনালোকে তেনেকৈ নিজে ড্ৰয়িং কৰি চাব পাৰে কৰ্ণবিলাক কেইটা আছে তেনেকৈ আৰু বাকী সুষম ত্ৰিভুজ নহয় চতুৰ্ভুজ বা পঞ্চভুজ খৰভুজ এইবিলাক লৈ পেলাই আপোনালোকে হেক্সাগন পেণ্টাগন এইবিলাক লৈ কৰ্ণৰ সংখ্যা আপোনালোকে চাব পাৰে আৰু এনেকুৱা এই ফৰ্মুলাটোৰ সহায়ত n × n - 3 হয় বাই 2 এই মনত ৰাখিব এই ফৰ্মুলাটোৰ সহায়ত আপোনালোকে কৰ্ণৰ সংখ্যা উলিয়াব পাৰিব পৰীক্ষাত হয়তো অষ্টভুজ নিদি দশভুজ বা এনেকুৱা 12টা বাহু থকা এনেকুৱা দি দিব পাৰে 16টা বাহু থকা দি দিব পাৰে 20টা বাহু থকা দি দিব পাৰে ঠিক আছে তেতিয়া এনেকুৱা 80 টকা আঁকি হিচাপ কৰাটো পচিবল নহয় গতিকে তাৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিম n × n - 3 বাই 2 ঠিক আছে মনত ৰাখিব এই চেগতে এটা বহুভুজৰ অন্তকোণৰ যোগফল এনেকুৱা nটা বাহু থকা বহুভুজ এটাৰ অন্তকোণৰ যোগফল তাৰ কাৰণে ফৰ্মুলাটো হৈছে n - 2 বাই 180 অন্তকোণ মানে এই ভিতৰৰ যিবিলাক ইণ্টেৰিয়াৰ এংগল এইটো এংগল এই এংগলটো এই এংগলটো এই এংগলটো এই এংগল আৰু এইটো এংগল ইয়াত কেইটা এংগল আছে টোটেল 8টা এংগল আছে এই 8টা এংগল প্লাছ কৰিলে কিমান হ'ব এই অষ্টভুজটোৰ কাৰণে ইয়াত n = কিমান আছে 8 আছে 8টা বাহু আছে গতিকে এনেকুৱা সুষম বহুভুজ এটাৰ ভিতৰত অন্তকোণবিলাক যোগ কৰিলে কিমান হ'ব তাৰ কাৰণে ফৰ্মুলা হৈছে n - 2 × 180 n - 2 মানে ইয়াত কিমান হ'ব 8 - 2 × 180 ঠিক আছে এই বহুভুজটোৰ কাৰণে n = কিমান আছে 8 আছে গতিকে ইয়াত কিমান হ'ব এই এংগলবিলাক প্লাছ কৰিলে এইটো এংগল গতিকে তাৰ কাৰণে কিমান হ'ব 8ৰ পৰা 2 গ'লে কিমান থাকে 6 আৰু এইফালে 18 পূৰণ কৰিলে কিমান হ'ব 1080 এংগল টোটেল এংগলবিলাক ভিতৰত প্লাছ কৰিলে কিমান হ'ব 1080 ডিগ্ৰী কিমান ডিগ্ৰী হ'ব টোটেল প্লাছ কৰিলে এই ভিতৰৰ এংগলবিলাক 1080 এইটো এটা কিহৰ কাৰণে হ'ল এইটো অষ্টভুজৰ কাৰণে হ'ল গতিকে এনেকুৱা nটা বাহু থকা বহুভুজৰ অন্তকোণৰ যোগফল ফৰ্মুলাটো n - 2 × 180 এই ফৰ্মুলাটোৰ সহায়ত আমি ইয়াত n = 8 আছিলে n = 7 লৈ আমি কৰি চাব পাৰোঁ n = 5 লৈ কৰি চাব পাৰোঁ n = 6 ঠিক আছে তেনেকৈ আমি কৰি চাব পাৰোঁ ফৰ্মুলাটো মনত ৰাখিব n - 2 × 180 নেক্সট এটা nটা বাহু থকা সুষম বহুভুজৰ এটা বহিকোণৰ যোগ বহিকোণ মানে এই বাহিৰৰ যিবিলাক এক্সটেৰিয়ৰ এংগল এইবিলাকতো ভিতৰৰ এংগল হয় এইটো এইবিলাক ভিতৰৰ এংগল হয় এইবিলাক আমাক দৰকাৰ নাই এতিয়া এক মিনিট আমাক বাহিৰৰ এংগল মানে কি এক্সটেৰিয়ৰ যিবিলাক ইয়াৰ এক্সটেৰিয়ৰ এংগল এইটো ঠিক একেদৰে এইফালে এক্সটেৰিয়ৰ এংগল আছে এইটো এইফালে এক্সটেৰিয়ৰ এংগল ইয়াত আছে ইয়াৰ বহিকোণটো এইটো এংগলৰ ইয়াৰ বহিকোণ ইয়াত বহিকোণ এইটো নেক্সট ইয়াত এটা আছে আৰু এটা আছে ইয়াত এই বহিবিলাক যিবিলাক বাহিৰৰ এক্সটেৰিয়ৰ এংগল এই এংগলবিলাকৰ এটা এংগলৰ জোখটো কিমান হ'ব যিহেতু এইটো এটা সুষম বহুভুজ হয় কি বহুভুজ হয় এইটো সুষম বহুভুজ মানে ইয়াৰ ছাইডবিলাক সমান ঠিক আছে ইয়াৰ ছাইডবিলাক সমান গতিকে ইয়াৰ এংগলবিলাকো সমান হ'ব গতিকে সেই বাহিৰৰ এটা কোণবিলাকৰ এটা এংগল তাৰ জোখটো কিমান হ'ব 360 ডিগ্ৰী বাই n তাৰ মানে কি বুজিলে আপোনালোকে এই বাহিৰৰ এংগলবিলাক প্লাছ কৰিলে 360 ডিগ্ৰী হয় বাহিৰত ইয়াত কেইটা এংগল দেখা পাইছে আপোনালোকে 8টা এংগল দেখা পাইছে গতিকে এই 8টা এংগল প্লাছ কৰিলে হয় 360 যিমানে বাঢ়ি যাব সিমানে এংগলটো 360 ডিগ্ৰী হৈ থাকিব কিন্তু এংগলবিলাক সৰু হৈ গৈ থাকিব ঠিক আছে যিটো বাহিৰৰ এংগলবিলাক গতিকে এই বাহিৰৰ এংগলবিলাক যদি প্লাছ কৰে 360 ডিগ্ৰী হয় গতিকে এটা কোণৰ জোখ কিমান হ'ব 360 ডিগ্ৰী টোটেল ইয়াত এংগল কেইটা আছে 8 আছে নে 8টা আছে এংগল গতিকে 8 ডিভাইড কৰি দিব ঠিক আছে তো ইয়াৰ এটা বহিকোণৰ জোখ কিমান হ'ব 360 ডিগ্ৰী বাই 8 8 ডিভাইড কৰক কিমান হ'ব আৰু আপোনালোকে কমেণ্টত জনাব ইয়াৰ ইয়াৰ বাহিৰৰ এংগলবিলাক কিমান হ'ব এটা জোখ ইয়াত কিমান ওলাব ইয়াৰ কিমান গোটেইকেইটা সমান হ'ব এইটো এংগল সমান হ'ব ইয়াৰো এংগল সমান হ'ব ইয়াৰো এংগল সমান এইটোৰো সমান এইটোও সমান এইটো সমান গোটেইকেইটা আটাইকেইটা এংগল সমান হ'ব
গতিকে এইটো কমেণ্টত জনাব আপোনালোকে কিমান পালে এটা এংগলৰ জোখ এটা। গতিকে ইয়াত n = 8 আছিলে, আপোনালোকে n = 7 থকা বা n = 10 থকা দশভুজ খৰভুজ তেনেকুৱা যিবিলাক পেণ্টাগন হেক্সাগন আছে সেইবিলাকৰ বহীকোণবিলাক এটা এক্সটেৰিয়ৰ এংগলৰ মেজাৰটো কিমান হ'ব কৰি চাব পাৰে। আৰু মনত ৰাখিব ফৰ্মুলাটো 360 ডিগ্ৰী বাই n। নেক্সট, এটা বৃত্তৰ ব্যাস 2r হ'লে তাৰ কালি কিমান হ'ব? দ্য ডায়ামিটাৰ অফ এ চাৰ্কল ইজ 2r, ইটছ এৰিয়া কিমান হ'ব? ব্যাসটো দিয়া আছে আমাক, কিমান দিয়া আছে? ব্যাস 2r দিয়া আছে, গতিকে ব্যাসাৰ্ধৰ মানে কি? ব্যাসাৰ্ধ মানে ৰেডিয়াছ। ব্যাসাৰ্ধটো কি হ'ব? এই ব্যাসৰ আধা হ'ব। ব্যাসটো আমাক 2r দিয়া আছে, তাৰ আধা মানে কি? 2 ডিভাইড কৰিম, 2 যদি কেঞ্চেল যায় থাকিল কি? r থাকিল। যদি ৰেডিয়াছ r হয় তেতিয়াহ'লে তাৰ এৰিয়াটো কি হ'ব? πr²। নেক্সট, কেইটামান প্ৰেক্টিছ কুৱেশ্যন লৈ আহিছোঁ। গোটেই বৃত্তবোৰ কি? অল চাৰ্কলছ আৰ কি হয়? গোটেই বৃত্তবিলাক, এইটো এটা বৃত্ত, এইটো এটা বৃত্ত, এটা ডাঙৰ বৃত্ত লৈছোঁ, এনেকুৱা যদি বৃত্তবিলাক থাকে, এটা সৰু বৃত্ত লৈছোঁ, এই বৃত্তবিলাক কি হয়? অল চাৰ্কলছ আৰ কি হয়? সদৃশ হয়। অপশ্যন ডি শুদ্ধ উত্তৰ। অল চাৰ্কলছ আৰ চিমিলাৰ। এইটোৰ লগত এইটো চিমিলাৰ, 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 ইউ চিমিলাৰ, এইটো চিমিলাৰ, ঠিক আছে, দেখিবলৈ ছেম মানে সদৃশ। নেক্সট, কুৱেশ্যন নম্বৰ 10, এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি কোণটো 60 ডিগ্ৰী, ব্যাসাৰ্ধ 6 চেণ্টিমিটাৰ হয়। তাৰমানে এনেকুৱা এটা বৃত্ত আছে, ঠিক আছে, এই বৃত্তটোৰ এটা বৃত্তকলা এনেদৰে আছে, ঠিক আছে, ইয়াৰ ভিতৰৰ এংগলটো কিমান আছে? 60 ডিগ্ৰী আছে, 60 ডিগ্ৰী আছে, আৰু ইয়াৰ ৰেডিয়াছটো, এতিয়া মানে এই ৰেডিয়াছটো কিমান আছে? আৰটো কিমান আছে? 6 চেণ্টিমিটাৰ আছে। তেতিয়াহ'লে তাৰ এৰিয়াটো কি হ'ব? এইখিনি এৰিয়া কিমান হ'ব? এই এৰিয়াটো কিমান হ'ব? তাৰ কাৰণে ফৰ্মুলাটো হ'ব কি ল'ব লাগিব আমি? θ/360 ইনটু টোটেল এৰিয়াটো কিমান থাকে বৃত্ত এটাৰ? πr² থাকে, গতিকে πr² আমি মাল্টিপ্লাই কৰিম। ইয়াত থিতা মানে ইয়াত এংগলটো কিমান আছে? 60 ডিগ্ৰী আছে, 60 ডিগ্ৰী বাই 360 ইনটু পাইৰ মান হৈছে 7/22, r² মানে r ইয়াত কি আছে? 6 আছে, মানে 6 ইনটু 6, r যিহেতু দুটা আছে গতিকে 6 ইনটু 6 হ'ব। তেতিয়াহ'লে কি হ'ব? ইয়াত কেঞ্চেল যাবনে? 60 0 0 কাটিলোঁ, 6 36 গ'ল, 6 টাইমছ 6 6 গুণ 6 6, আৰু এইটো 6 কটাকটি গ'ল। তেতিয়াহ'লে থাকিল কি? তলত এইফালে থাকিল 7 থাকিল, ওপৰত কি আছিল? 22 আৰু 6 থাকি গ'ল, 22 আৰু কি থাকিল? 6, 1 কিমান হ'ব? 32 হ'ব ইনটু কৰিলে। 22 আৰু 6 যদি ইনটু কৰোঁ, মাল্টিপ্লাই কৰোঁ, কিমান হ'ব? 132, 132/7, অপশ্যন এ শুদ্ধ উত্তৰ, 132/7 চেণ্টিমিটাৰ স্কোৱাৰ। নেক্সট, এটা কোণ ইয়াৰ সম্পূৰক কোণৰ দুগুণ, কোণটোৰ জোখ কিমান হ'ব? এন এংগল ইজ টুৱাইচ অফ ইট ছাপ্লিমেণ্টাৰী এংগল, ফাইণ্ড দ্য মেজাৰ অফ দ্য এংগল। তো সম্পূৰক কোণ মানে কি? দুটা এংগল যদি আমি প্লাছ কৰোঁ, দুটা এংগল কি কৰোঁ? প্লাছ কৰোঁ, তেতিয়াহ'লে কিমান হ'ব লাগিব? দুটা এংগল যদি প্লাছ কৰোঁ তেতিয়া হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব, তেতিয়াহে সেইটোক ছাপ্লিমেণ্টাৰী এংগল ক'ব। কি বুলি ক'ব? ছাপ্লিমেণ্টাৰী এংগল বা সম্পূৰক কোণ বুলি ক'ব। তেতিয়াহ'লে এটা কোণ ইয়াৰ সম্পূৰক কোণৰ দুগুণ হয় বুলি কৈছে। যদি এটা কোণ যদি এক্স হয় তেনেহ'লে ইয়াৰ ছাপ্লিমেণ্টাৰী এংগলটোৰ কি হ'ব? টুৱাইচ এক্স হ'ব, ঠিক আছে। এটা কোণ ইয়াৰ সম্পূৰক কোণৰ দুগুণ হয়। ধৰাটো ঠিকে হৈছেনে? আমি লেট এটা কোণ ইয়াৰ সম্পূৰক কোণৰ দুগুণ, এইখিনিতে চেণ্টেন্সটো অকণমান ট্ৰিকি আছে, ভালদৰে মন কৰক। এটা কোণ ইয়াৰ সম্পূৰক কোণৰ দুগুণ, ঠিক আছে। তাৰমানে সম্পূৰক কোণটো যদি এক্স হয় তেতিয়াহ'লে ইয়াৰ এটা কোণটো কি হ'ব? টুৱাইচ এক্স হ'ব, দুগুণ বুলি কৈছে, ঠিক আছে। ভালদৰে মন কৰক, এটা কোণ ইয়াৰ সম্পূৰক কোণৰ দুগুণ হয়। আমি ধৰি ল'লোঁ সম্পূৰক কোণটো কি ধৰি ল'লোঁ? এক্স বুলি ধৰি ল'লোঁ, এক্স সম্পূৰক কোণটো। তেতিয়াহ'লে সেই কোণটো কি হ'ব? যোনটো এটা কোণ বুলি কৈছিলে সেইটো হ'ব 2x, ঠিক আছে। তেতিয়াহ'লে প্লাছ কৰিলে কিমান হ'ব? 180 ডিগ্ৰী হ'ব। 2x আৰু x প্লাছ কৰিলে কিমান হয়? 3x হয়, 3x হ'লে 180 ডিগ্ৰী হ'ব। 3য়ে 180 ডিগ্ৰী কেইবাৰ যায়? 180 18 কেইবাৰ যায়? 6 বাৰ যায়, 60 হ'ল। তেতিয়াহ'লে x12 কিমান ওলালে? 60 ওলালে। তাৰমানে ছাপ্লিমেণ্টাৰী এংগলটো ওলাইছে 60 ডিগ্ৰী। তেতিয়াহ'লে এংগলটো কি হ'ব? কোণটো কি হ'ব? কোণটোতো দুগুণ আছিল, গতিকে এংগলটো কি হ'ব? আমি এক্স উলিয়াই 60 ডিগ্ৰী মাৰি থৈ আহিলে যদি এনচাৰ যদি মাৰি থৈ আহোঁ এইটো এনচাৰটো ভুল হ'ব। গতিকে আমাক লাগে কি? আমাক লাগে সেই এটা কোণটো দিছে, কোণটোৰ জোখ লাগে, ছাপ্লিমেণ্টাৰীটো নহয়।
কোনটো লাগে গতিকে কোনটো আমাৰ আছিলে 2x 2x হলে 2 ইনটু কিমান হ'ব 60 x ৰ ভ্যালু 60 হয় 120 ডিগ্ৰী গতিকে শুদ্ধ উত্তৰ হ'ব অপচন ডি 120 ঠিক আছে এই ভুলটো নকৰিব এইখিনি অকণমান ট্ৰিকি আছে কুৱেশ্যনটো অলপ ভালদৰে চাব প্ৰশ্নটো নেক্সট কুৱেশ্যন নম্বৰ 12 এটা ত্ৰিভুজৰ কৰ্ণ সংখ্যা হৈছে দ্য নাম্বাৰ অফ ডায়গনেল অফ এ ট্ৰাইংগল ইজ এটা ত্ৰিভুজ এইটো এটা ট্ৰাইংগল হয় ইয়াত ডায়গনেল হ'বলৈ হ'লে এটা চুকৰ পৰা আনটো চুকলৈ যাব লাগিব গতিকে ইয়াত তেনেকৈ যাব নোৱাৰি এনেকৈ বেকাকৈ গতিকে ইয়াত ট্ৰাইংগল ডায়গনেল বনাবই নোৱাৰি কৰ্ণৰ সংখ্যা নাই তাৰমানে ইয়াত ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন ডি 0 নেক্সট কুৱেশ্যন নম্বৰ 13 সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ আন দুটা কোণৰ মাপ হ'ল সমকোণী মানে কি তাৰ ৰাইট এংগল ট্ৰাইংগল আছে তাৰমানে এটা কোণ 90 ডিগ্ৰী এইটো কিমান আছে 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী এংগলটো এনেকুৱা নহয় এনেকুৱা স্কোৱাৰ চাপত থাকিব ঠিক আছে এটা কোণ 90 ডিগ্ৰী হ'ল তেতিয়াহ'লে সমকোণীৰ লগতে সমদ্বিবাহু বুলি কৈছে সমদ্বিবাহু মানে কি এইটো বাহু আৰু এইটো বাহু যদি সমান হয় তেতিয়াহ'লে এইটো বাহু যদি সমান হয় তাৰ এংগল কেইটাও সমান হ'ব এই এংগলটো এইটো এংগল সমান হ'ব তেতিয়াহ'লে এইটো যদি 90 হয় এইকেইটা কিমানকৈ হ'ব লাগিব 45 হ'ব লাগিব সমান যিহেতু কাৰণ 45 90 হ'ল আৰু এইফালে 90 তো 90 90 180 হ'ল নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আন দুটা কোণৰ মাপ কিমান হ'ব লাগিব 45 হ'ব লাগিব অপচন ডি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন বৃত্তৰ ব্যাসাৰ্ধ দুগুণ কৰিলে কালি কিমান গুণ হ'ব বৃত্তৰ ব্যাসাৰ্ধ যদি দুগুণ কৰা হয় কালিটো কিমান গুণ বাঢ়িব তাৰ মানে 2 পাই বৃত্তৰ কালিটো কি বুলি কৈছে ফৰ্মুলাটো কি হ'ব কালিৰ ফৰ্মুলাটো পাই আৰ স্কোৱাৰ ঠিক আছে এতিয়া এই আৰৰ ঠাইত আমি যদি কি লিখো এই আৰৰ ঠাইত যদি আমি কালিটো ব্যাসাৰ্ধটো দুগুণ কৰা হয় তাৰমানে আৰৰ ঠাইত যদি 2r কৰা হয় তেতিয়াহ'লে কি হ'ব আৰৰ ঠাইত যদি আমি 2r লিখো তেতিয়াহ'লে কি হ'ব এই আৰৰ ঠাইত আমি কি লিখিলো 2r লিখিলো গতিকে পাই 2 স্কোৱাৰ কৰিলে কি হ'ব 4 আৰু r স্কোৱাৰ কৰিলে কি হ'ব r স্কোৱাৰ তেতিয়াহ'লে 4টো যদি আমি উলিয়াই দিওঁ তেতিয়াহ'লে ভিতৰত কোন থাকিব পাই আৰু r স্কোৱাৰ থাকে তেতিয়াহ'লে কি দেখা পাইছে 4 এটা বাহিৰত ওলাইছেনে গতিকে যেতিয়া আমি এইটো দুগুণ কৰা হয় rটো তেতিয়াহ'লে কালি কিমান গুণ বাঢ়িব 4 গুণ বাঢ়িব অপচন বি শুদ্ধ উত্তৰ নেক্সট আৰু আজি ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰে কটাকটি কৰি সৃষ্টি কৰা কোণ চাৰিটাৰ সমষ্টি কিমান হোৱাট ইজ দ্য সাম অফ দ্য এংগল অবটেইনড বাই ইণ্টাৰসেক্টিং দ্য ডায়গনেল অফ এ কোৱাড্ৰিলেটাৰেল তাৰমানে এটা চতুৰ্ভুজ আছে এইটো এটা চতুৰ্ভুজ ধৰি ল'লো ঠিক আছে ইয়াৰ এই ডায়গনেল বিলাকে যদি কটাকটি কৰে এইটো ডায়গনেল আৰু এইটো ডায়গনেল যদি কটাকটি কৰে ইয়াৰ ভিতৰত যিবিলাক এংগল আছে এই এংগল এই চাৰিটা এংগল প্লাছ কৰিলে কিমান হ'ব তেতিয়াহ'লে ইয়াৰ এনচাৰটো কি হ'ব অপচন ডি শুদ্ধ উত্তৰ 360 ডিগ্ৰী হ'ব কাৰণ আমাৰ এটা পইণ্টত এই পইণ্টটোৰ চাৰিওফালে থকা এংগলবিলাক যোগ কৰিলে 360 ডিগ্ৰী হয় গতিকে ইয়াতো এটা পইণ্ট হৈছে ডায়গনেলবিলাক কটাকটি কৰি এটা পইণ্ট হৈছেনে গতিকে পইণ্ট হৈছে গতিকে পইণ্টটোৰ কাষে কাষে থকা এংগলবিলাক প্লাছ কৰিলে চাৰিও কাষৰ এংগলবিলাক প্লাছ কৰিলে 360 ডিগ্ৰী হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি শুদ্ধ উত্তৰ বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আছিল আশা কৰোঁ এই প্ৰশ্নবোৰে আপোনালোকক উপকৃত কৰিব